তেওঁলোকৰ দলৰ সিদ্ধান্ত কৈছে আৰু এইটো আমি ছমাহ এক বছৰ আগৰ পৰাই জানো যে সুকীয়াকৈ নিৰ্বাচন খেলা হ'ব যেহেতু লিমিটেড সিট বিটিসিত 40টা সিট এসপিৰেশন প্ৰত্যেকটা ৰাজনৈতিক দলৰ যথেষ্ট থাকে আৰু সেই হিচাপে আমিতো অকলে খেলি আছো যিবিলাকে বিজেপিৰ লগত লগ লাগি খেলিছিল তেওঁলোকে চিন্তিত যদি আমি নাজানো আমি যোৱা এমপি ইলেকশন এমএলএ ইলেকশন এমচিএলএ ইলেকশন আটাইবিলাকতে আমি অকলে খেলিছো আৰু এইবাৰ অকলে খেলি বিজয়ী হোৱাৰ যে কৌশল সেই কৌশলটো আমি অৱলম্বন কৰিছো কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এটা দলে খেলিম বুলি ভাবি আছিল তেওঁলোকে হে বিপদত পৰিব অলপ আমিতো সব কাম চেছ কৰি থৈছো এপ্লিকেশন ললো এপ্লিকেশন লৈ স্ক্ৰিনিং কৰিছো আমি মাত্ৰ ক্যান্ডিডেট ডিক্লেয়াৰ দিবলৈ বাকি আছে আৰু যিবিলাকত দুই এটা সিটত লিডাৰশিপ যত থাকে বা দুই এটা সিটত এখন এপ্লিকেশন তেওঁলোকটো অলৰেডি ক্যান্ডিডেটে দুই তিনি গৰাকী তেনেকৈ আছে কিন্তু বাকি যি 38-38টা সিট আছে আমাৰ তাত দুখনৰ পৰা 9খনলৈকে এপ্লিকেশন হৈছে গতিকে আমি স্ক্ৰিনিং কৰিবলৈ বাকি আছে এছেম্বলিৰ মাজতে আমাৰ পিএমবিৰ আমাৰ যিখন হিৰখতম কমিটি তাত আমাৰ আলোচনা হৈছে আমি খুব আগতীয়াকৈ ডিক্লেয়াৰ নিদিওঁ অলপ দেৰিকৈ ডিক্লেয়াৰ দিম বুলি আলোচনা কৰিছোঁ কিন্তু আপোনালোকক এটা কথা জনাবলৈ পাই আমি সুখী হৈছোঁ যে সঁচাকৈ যদি ভাৰতীয় জনতা পাৰ্টি সিৰিয়াছ অকলে খেলাৰ কাৰণে তেতিয়াহ'লে তাত যি আন এটা ৰাজনৈতিক দল আছে তেওঁলোকৰ অৱস্থা কিন্তু তথৈবচ হ'ব মই যেহেতু এমএলএ খেলিয়েই 1.5-2 বছৰ পিছতে এমপি ইলেকশ্যন খেলিছোঁ এক্সেপ্ট মাইসেল্ফ ইনক্লুডিং হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আটাই ইলেকশ্যন খেলিব আটাইবিলাক খেলিব চৰণ বড়ো খেলিব আমাৰ ৰবিৰাম নাৰ্জাৰী খেলিব আমাৰ থানেশ্বৰ বসুমতাৰী খেলিব ৰিহন দৈমাৰী খেলিব আমি কমলী বসুমতাৰী ডাঙৰীয়াৰ নাম শুনি আছোঁ তেওঁ খেল হয় প্ৰমিলা বাইদেউৰ কথা এতিয়ালৈকে শুনা নাই তেওঁ খেলে নেখেলে এইটো মই এতিয়া শুনা নাই কিন্তু আবেদনকাৰীবিলাকৰ ভিতৰত মই কোৱা নামবিলাক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ